হেল্ল' এভৰিৱান, মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স সম্পৰ্কে কেইটামান তথ্য দিবলৈ লৈছোঁ। অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ অনলাইন প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ গৈছে। মই এটা ভিডিঅ' আপোনালোকক আপলোড কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ট্ৰেন্সৰ বিষয়ে। 5 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু 25 মে'লৈকে এই প্ৰক্ৰিয়াসমূহ চলি থাকিব। আৰু এণ্ট্ৰেন্সটো যিটো আমি কমন এণ্ট্ৰেন্স টেষ্ট বুলি কওঁ CET, সেইটো অনুষ্ঠিত হ'ব 12 জুলাই তাৰিখে। গতিকে মাজত বেছি সময় নাই, গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰক আৰু ৰিজাল্টসমূহ বহুত বেছি সোনকালে ঘোষণা কৰিব 22 তাৰিখে, জুলাই 22 তাৰিখে 2024 চনত যেতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স দিছিলোঁ, তেতিয়া আমাৰ ৰিজাল্টসমূহ 10 দিনলৈ নাথাকিছিলে, 5 দিনমানৰ ভিতৰতে ঘোষণা কৰি দিছিলে। গতিকে প্ৰক্ৰিয়াসমূহ বহুত বেছি ফাষ্ট হয়। আৰু এতিয়া আপোনালোকে দেখিছে যে BEdৰ এণ্ট্ৰেন্সত কম্পিটিশ্যন বহুত বেছি হাই হয়, যিহেতু সেইবিলাক কোৰ্চ বহুত বেছি এটা ডিমাণ্ড হয়। গতিকে কম্পিটিশ্যন দিনে দিনে হাই হৈ গৈ আছে। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা চলাই যাওক। এণ্ট্ৰেন্সবোৰ টাফ হৈ গৈ আছে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু মই BEd এণ্ট্ৰেন্স ৰিলেটেড কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। থেংক ইউ।